হেল্ল' নমস্কাৰ কমৰেড সুদং কলম্বাই কাৰ্ডম আৰু বৰ্তমান আপোনালোকৰ হয়তো দেখিছে মই ক'ত আছোঁ আৰু সুপ্ৰভাত এতিয়া বৰ্তমান টাইম হৈছে 5:10 আৰু আপোনালোকে হয়তো দেখিছে মই ক'ত আছোঁ আৰু ৰানিঙৰ টাইমিংটো আপোনালোকে জনাব নাপাহৰিব যোনে বৰ্তমানলৈকে ৰানিং কৰি আছে ৰানিং কৰি থাকক নিজৰ সপোনৰ কাৰণে আৰু নিজৰ ভৱিষ্যতৰ কাৰণে হয় অলপ দেৰি হৈছে জুলাই মাহত হ'বনে জুলাই আগত হ'ব এইটো বহুতো এটা কনফিউজন আছে মই এটা নেক্সট এটা ভিডিঅ' নিশ্চয় আনিম ইয়াৰ কাৰণে ফুল এক্সপ্লেনেশ্যন কৰি পিনি বৰ্তমান এটা ভাল খবৰ আহিছে ভাল খবৰটো হৈছে অসম পুলিচৰ ফালৰ পৰা আহিছে এডমিট কাৰ্ড ডাউনলোড কৰা লিংক এক্টিভ হৈ গৈছে কিন্তু প্ৰথমে কৈছোঁ যেন এইটো ABUB নহয় এইটো হৈছে এক্স চাৰ্ভিচমেন যোনটো হেড কনষ্টেবলসকলৰ ভেকেঞ্চি আহিছিলে এইটো তাৰ কাৰণে আহিছে অফিচিয়েলি আহি গৈছে লিংক এক্টিভ হৈছে আপোনালোকক কেনেকৈ ডাউনলোড কৰিব লগতে SSC GD ফালৰ পৰা আহিছে এটা অফিচিয়েল আপডেটটো দিম আপোনালোকক সম্পূৰ্ণকৈ চাব তো বলক আজি ভিডিঅ' বিনা দেৰি নকৰাকৈ আৰম্ভ কৰোঁ আৰু প্ৰথমে মই ৰানিঙো কৰিব লাগে অতি সোনকালে ভিডিঅ'টো একদম ছুটিকৈ বনাম তো বলক আজি ভিডিঅ' আৰম্ভ কৰোঁ তো এইটো হৈছে অসম পুলিচৰ অফিচিয়েল ছাইট যোনটো SLPRB তো ইয়াতে তলতে দুটা লিংক আছে যদি আপোনালোকৰ ইনস্পেক্টৰ আছিলে ইনস্পেক্টৰ ক্লিক কৰিব যদি আপোনালোকৰ কনষ্টেবল আছিলে কনষ্টেবলো ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকুৱা এটা অপশ্যন দেখুৱাব য'ত আপোনালোকৰ এপ্লিকেশ্যন ID লগতে আপোনালোকৰ ডেট অফ বাৰ্থ লগতে আপোনাৰ নামটো লিখাৰ পিছতে আপোনালোকৰ এটা কেপচাৰ কোড দিয়া আছে এই কেপচাৰ কোডটো দিয়াৰ পিছতে আপোনালোকৰ যোনটো এটা অপশ্যন আছে ডাউনলোড অপশ্যন বুলি এটা আছে এইটো ক্লিক কৰাৰ পিছতে আপোনালোকৰ এডমিট কাৰ্ডসমূহ পাই যাব বহুত চিম্পল আছে বেছি হাৰ্ড নহয় লিংক আছে ডিছক্ৰিপশ্যনত অফিচিয়েল ছাইটৰ ৱেবছাইটৰ আপোনালোকে গৈ পিনি ডাউনলোড কৰিব পাৰিব লিংক এতিয়া ইতিমধ্যে এক্টিভ হৈ গৈছে তো এইটো হৈছে SSC অফিচিয়েল ছাইট যোৱাকালি এটা অফিচিয়েল আপডেট আহিছে মই অফিচিয়েল আপডেটটো মই লিংকটো ক্লিক কৰিছোঁ ইয়াতে আপোনালোকে দেখিব তো এনেকৈ লিখা আছে তো এইটো ক্লিক কৰাৰ পিছতে এটা PDF আহিব তো PDFখন আপোনালোকৰ ডাউনলোড হৈ যাব তো ইয়াতে দেখিব কি লিখা আছে এইটো হৈছে অফিচিয়েল ছাইট যোৱাকালি অফিচিয়েল নটিচ এখন আহিছে সৰু আপোনালোকে বৰ্তমানলৈকে এপ্লাই কৰা নাই SSC GD যোনে এপ্লাই কৰা নাই তেওঁলোকৰ কাৰণে এটা খবৰ আহিছে যে আপোনালোকে সোনকালে এপ্লাই কৰি লওক কাৰণ লাষ্ট ডেট হৈছে 31 ডিচেম্বৰ তাৰিখে ইয়াৰ অনলাইন প্ৰক্ৰিয়া লাষ্ট ডেট হ'ব এইটোৱে ইয়াত লিখা আছে যেন অতি সোনকালে আপোনালোকে গৈ পিনি এপ্লাই কৰি লওক কাৰণ এতিয়া বৰ্তমান ইতিমধ্যে ছাৰ্ভাৰ ডাউন হোৱা আৰম্ভ হৈছে এইটো কাৰণে সোনকালে গৈ পিনি SSC যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে সোনকালে গৈ পিনি এপ্লাই কৰিব পাৰিব SSF ৰাইফলমেন আছাম ৰাইফল CRPF এইবিলাক ভেকেঞ্চি যদি আপোনালোকৰ কনষ্টেবল চাকৰি লাগে আপোনালোকে ইতিমধ্যে গৈ পিনি এপ্লাই কৰি লওক এইটো হৈছে অফিচিয়েল ছাইটৰ একদম নটিচ যোৱাকালি আহি গৈছে সোনকালে গৈ পিনি আপোনালোকে এপ্লাই কৰি লওক আপোনালোকে দেখিলে ইতিমধ্যে আহি গৈছে এডমিট কাৰ্ড অসম পুলিচৰ এক্স চাৰ্ভিচমেনসকলৰ লগতে যদি আপোনালোকে বৰ্তমানলৈকে SSC যদি এপ্লাই কৰা নাই সোনকালে গৈ পিনি এপ্লাই কৰি লওক লাষ্ট ডেট হৈছে 31 ডিচেম্বৰ তাৰিখে লগতে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডসমূহৰ ভেকেঞ্চিৰ কাৰণে এপ্লাই প্ৰক্ৰিয়া চলি আছে সোনকালে গৈ পিনি এপ্লাই কৰি লওক লাষ্ট ডেট 28 তাৰিখে ইয়াৰ লাষ্ট ডেট হৈছে যোনটো থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ লগতে আপোনালোকৰ 31 তাৰিখে হৈছে SSC যদি এপ্লাই প্ৰক্ৰিয়া লাষ্ট ডেট এইটো কাৰণে সোনকালে গৈ এপ্লাই কৰি লওক আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি কিবা সুধিব থাকিলে সুধিব পাৰিব এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম ID সুধিব আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ নমস্কাৰ